Hello everyone, welcome to Okhma Digital. আজি আমি এটো তোমালোকৰ ক্লাস 9 ৰ অসমীয়া যে তোমালোকৰ 4 নম্বৰ যে লেসন হ'ব কবিতা হয় প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই যেটো কবিতা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই কবিতাটো আমি সুন্দৰকৈ আজি আবৃত্তি কৰিম পঢ়িম আৰু লগতে সুন্দৰকৈ আমি লাইন বাই লাইন এই গোটে কবিতাটো কি বুজাব বিচাৰিছে সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ডক্টৰ ভূপেন হাজৰিকাৰ খুব সুন্দৰ কবিতা হয় এটো গীতো হয় আমি কবিতা হিচাপে আমি পঢ়িম আবৃত্তি কৰিম ঠিক আছে এই কবিতাটো আসলতে মানুহৰ যি মানৱতাৰ জয়গান গাবলৈ কবিতাটো কৈছে মানে কবি ডক্টৰ ভূপেন হাজৰিকা দেৱে শক্তি বিচাৰিছে ধুমুহাৰ পৰা ব্ৰজ্জৰ পৰা মানে এই প্ৰকৃতিৰ পৰা তেখেতে শক্তি লৈ সৰ্বশক্তি লৈ সেই শক্তিখিনি মানৱতাৰ উত্তৰণৰ কাৰণে মানৱ জাতিৰ উত্তৰণৰ কাৰণে তেখেতে কাম কৰিব বিচাৰিছে মানৱতাৰ যি মুমুখ অৱস্থাত আছে নহয় হে তাৰ পৰা উদ্ধাৰ কৰি মানুহৰ জয়গান গাও মানে জয় যাত্ৰাত আগবঢ়াই লৈ যাবলৈ কবিয়ে এই প্ৰশ্নটো সুন্দৰকৈ মানে উপস্থাপন কৰিছে বাৰু জিনক আমি কবিতাটো পঢ়ি লওঁ তাৰ পিছত আমি সুন্দৰকৈ গোটেই কবিতাটো আলোচনা কৰি যাম এই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ঠিক আছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি দিয়া ব্ৰজ্জৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো ব্ৰজ্জ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে কলে জনৈক গীতিকাৰে অকনি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মই কলো তুমিতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা হিমানেই মহান হবা তাৰে নাম হসা উদাৰতা হেহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গায় কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ সঁচাহুৰ হিক্ত মোৰ মুখ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো কৈছে খুব এটা সুন্দৰ কবিতা আমি এতিয়া কবিতাটো কিনো বুজাব বিচাৰিছে এই কবিতাটো আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে যাতে এই পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে সেই প্ৰশ্নবিলাক আমি নিজে হাজি পাৰি বা নিজে বুজি লৈ সুন্দৰকৈ লিখিব পাৰো হয়নে কি কৈছে দা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কৈছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক মানে এটো কি হল তোমাৰ সবে আলোচনা কৰোতে আমি গম পাই থাকিম ইয়াত মানে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা তেখেতে শক্তিবিলাক বিচাৰিছে সেই শক্তিবিলাক কিয় বিচাৰিছে সেই শক্তিবিলাকে যাতে তে মানৱতাৰ জয়গান গাব পাৰিব মানৱতাৰ উত্তৰণৰ কাৰণে তেখেতে সেই শক্তিখিনি ব্যৱহাৰ কৰি মানৱতাৰ উত্তৰণলৈ যাব পাৰে মানৱতাবোধ যিটো আমাৰ মানৱতাবোধ সেই মানৱতাবোধৰ তেখেতে মানে এই মানুহৰ মাজত মানৱতাবোধেৰে মানৱৰ জয়গান গাবলৈ তেওঁ বিচাৰিছে ঠিক আছে বাইতে আমি পঢ়িলে গম পাই যাম কি কৈছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি দিয়া গৈছে ধুমুহাই তেওঁ প্ৰচণ্ড ধুমুহা একদম ধুমুহাৰ যি শক্তি সেই শক্তি মানে ধুমুহাই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছে তোমাৰ প্ৰাপ্য তুমি কি বিচাৰা কোৱা বুলি সুধিছে তোমাৰ প্ৰাপ্য তুমি কি বিচাৰা তোমাৰ কি লাগে তোমাক কোৱা হৈছে তেতিয়া মনৰ দুৱাৰ মেলি মই নিৰ্ভীকভাৱে কলো কবিয়ে কৈছে যে মোৰ মনৰ সেই প্ৰচণ্ড ধুমুহাক মোৰ মনৰ দুৱাৰ মেলি কোনো ভয় নকৰে কলো যে কি তোমাৰ শক্তিখিনি দিয়া তোমাৰ যি যে ধুমুহাৰ ইমান শক্তি ধুমুহাৰ কিমান প্ৰকৃতি ধুমুহাই কি কৰিব নোৱাৰে গোটেই চবফালে কিমান শক্তি আছে ন সেই শক্তিখিনি তোমাৰ সেই শক্তিখিনি মোক দিয়া বুলি কলো গৈছে তাৰ পিছত কৈছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দি দিয়া গৈছে বজ্ৰ মানে যেতিয়া বজ্ৰ যেনে কি ঢেৰেকণি মাৰে যেতিয়া ঢেৰেকণি মাৰে তেতিয়া কিমান শব্দ কিমান ডাঙৰ শব্দ কৰি গৰজি মানে সেই ঢেৰেকণি মাৰে আমি শুনিছে কাণ তাল মাৰি যোৱা শব্দত গতিকে সেই ইমান
বজ্ৰ গজনে বক্ষ বুকু উজাৰি কৈছে মানে কি তোমাক কি লাগে মোৰ পৰা তোমাক কি লাগে কোৱা কৈছে তেতিয়া মই ক'লো কবিয়ে ক'লো কৈছে যে কি বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দিয়া যে সেই বজ্ৰৰ যি গৰ্জন ইমান ডাঙৰ শক্তিশালী তেওঁৰ কণ্ঠ বুলি কৈছে যিটো মানে কি হয় সেই শব্দ যিটো হয় ঢেৰেকনিৰ পৰা হেনেকুৱা শক্তিশালী কণ্ঠটো মোক দিয়া কৈছে কিয় বিচাৰিছে কবিয়ে এই কবিয়ে সেই শক্তিখিনি বিচাৰিছে যাতে মানৱতা কি উত্তৰণৰ কাৰণে মানৱতাৰ আৰু আগবাঢ়ি লৈ যাব কাৰণে মানৱতা বোধ মানুহৰ মাজত যি মানৱতা হেতু আৰু উত্তৰণৰ কাৰণে মানুহৰ জয়গান গাবৰ কাৰণে মানুহক আৰু আগুৱাই লৈ যাবৰ কাৰণে সেইখিনি শক্তি তেখেতে কবিয়ে বিচাৰিছে তাৰপিছত কৈছে চোৱা এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা কৈছে কি কৈছে এদিন আকাশে ক'লে আকাশে কৈছে কি বুলি কৈছে জনৈক গীতিকাৰে জনৈক মানে হৈছে তোমাৰ কোনো অনিৰ্দিষ্ট কোনোবা গীতিকাৰ আৰু গীতিকাৰে তেওঁ অকণি আকাশ মাই গৈছে মানে আকাশৰ অকণি গোটেই আকাশখন বিচৰা নাই হয়তো গীত কি হয় প্ৰত্যেক মানুহৰে এটা সাধাৰণভাৱে চাবলৈ গ'লে আমি প্ৰত্যেক মানুহৰ নিজস্ব কিছুমান কি বুলি কয় কি বুলি ক'ব আমি নিজৰ প্ৰয়োজন থাকে ন নিজৰ কাৰণে সকলো নিজৰ স্বাৰ্থৰ কাৰণে হয়তো বিচাৰে যদি কোনোবা কাৰোবাৰ পৰা কিবা লব বিচাৰে তেতিয়াহ'লে কিন্তু সমাজৰ গোটেই সমাজৰ কাৰণে গোটেই মানৱতাৰ কাৰণে কোনো স্বাৰ্থ হয়তো খুব কম মানুহে বা কম লোকেই তাৰ পৰা কাম কৰিব বিচাৰে কিন্তু সেই অকণি আকাশ মানে গোটেই আকাশখন বিচাৰে কিছুমান গীতিকাই দেখোন অকল নিজৰ কাৰণে কিবা কৰিব বিচাৰে তেনেকুৱা এটা ধাৰণাত কৈছে আৰু তুমি কিয় আজি বাৰু কম্পিত কণ্ঠে তুমি কিয় কবা মানে ভয়ে ভয়ে কিয় তোমাৰ সৰ্বাকাশ সত্তা গোটেই আকাশ তোমাৰ সত্তা তুমি আকাশখন কিমান বিশালতা সেই বিশালতা যি উদাৰতা বা বিশালতা তুমি সেই গোটেই বিশালতা গোটেই আকাশখন তুমি কিয় বিচাৰিছা তেতিয়া কৈছে কি কবিয়ে কৈছে মই ক'লো তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা হেহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়ে দিয়া কি কৈছে তেতিয়া কি কৈছে কবিয়ে ক'লে মই ক'লো তুমিয়েতো কৈছিলা ৰাতিপুৱা যে যিমানেই বিলাই দিবা সিমানে মহান হবা তাই নাম সঁচা উদাৰতা মানে উদাৰতা মানুহৰ আমাৰ যি উদাৰতা মানুহৰ মনৰ উদাৰতা মানুহক যদি আমি সেই আমাৰ যি মানৱতা সেই মানৱতাৰ গুণেৰে আমি মানুহক যদি সেৱা কৰোঁ মানুহক যি উৎসৰ্গ কৰোঁ মানৱতাৰ কাৰণে যে আমি কাম কৰোঁ উদাৰভাৱে কোনো হিংসা দেশ নোহোৱাকৈ মানুহৰ মনত আমাৰ হিংসা দেশ নোহোৱাকৈ মানৱতাৰ জয়গানৰ বাবে মানৱতাৰ আমি পূৰ্ণ বিশালতা সম্পূৰ্ণ উজাৰি যদি আমি কাম কৰিব পাৰোঁ মানৱৰ জয়গানৰ কাৰণে মানৱতাৰ জয়ৰ কাৰণে একচুৱেলি তেতিয়াহ'লে সেই হেনেকুৱা উদাৰতাৰে মই মানে মানৱতাৰ উত্তৰণৰ কাৰণে মই কাম কৰিব বিচাৰিলোঁ সেইকাৰণে মোক গোটেই উদাৰতাখিনি তোমাৰ সেই উদাৰতাখিনি লাগে মানুহৰ যি মানুহৰ সংকীৰ্ণতা পৰিধি ভাঙি মানে মানুহৰ সংকীৰ্ণতা আছে ঠেক মনোবৃত্তি সেইখিনি ভাঙি মেলি মই সম্পূৰ্ণ উদাৰভাৱে মই বিশালভাৱে আকাশৰ দৰে বিশালভাৱে মই সেই মানৱতাৰ কাৰণে কাম কৰিব বিচাৰিছোঁ সেইকাৰণে তুমি সংকীৰ্ণতাৰ অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া আৰু যদি দিয়া তেতিয়াহ'লে আজিয়েই দিয়া বুলি কৈছে কবি বুজিব পাৰিছানে তাৰপিছতে কৈছে চোৱা মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি কৈছে বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি কি কৈছে মহাকাশে কি দিলে তেতিয়াহ'লে বিশাল দৃষ্টি দৃষ্টি মানে আমি চকুৰে চাব পৰা সেই উদাৰভাৱে মনৰ বিশালভাৱে আমি সকলোকে সমানভাৱে চাব পৰা শক্তিখিনি মোক সেই দৃষ্টি মোৰ চকুৰ যি দৃষ্টি সেই দৃষ্টি দিলে কৈছে মানে কাকো হীন পৰ কাবাকো মানে কম বেছি সেনেকৈ নহয় সকলোকে সমান দৃষ্টিৰে চাব পৰা যি দৃষ্টি সেই দৃষ্টিটো মোক আকাশে দিলে বুলি কৈছে মহাকাশে দিলে তাত প্ৰচণ্ড ধুমুহাই কি দিলে প্ৰচণ্ড শক্তি ধুমুহাৰ ক্ৰমে শক্তিখিনি পালোঁ আৰু বজ্ৰ দিলে মোক উদাত্ত কণ্ঠ সেই উদাত্ত কণ্ঠৰে মই যিকোনো মানৱতা বোধৰ কাৰণে বা মানৱতাৰ সংকীৰ্ণতা এৰি মানৱৰ জয়গান গাব পৰাকৈ মই উদাত্ত কণ্ঠ মোৰ কোনো মানে তাত কোনো সেই ভয় ভাৱ নোহোৱাকৈ যাতে মই মোৰ কণ্ঠ মানৱতা বোধৰ কাৰণে বা মানৱতাৰ কাৰণে মই যাতে মাত মাতিব পাৰোঁ সেনেকুৱা কণ্ঠ মোক কোনে দিলে কৈছে বজ্ৰই দিলে আৰু দিলে সাহসৰ যুক্তি আৰু যুক্তি সহকাৰে মই যাতে কথাবিলাক যিকোনো কথা মই উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে সেই শক্তিখিনি সেই কণ্ঠখিনি মোক কোনে দিলে বজ্ৰই দিলে কৈছে এতিয়া কি মহাকাশে দিলে কি বিশাল দৃষ্টি প্ৰচণ্ড ধুমুহাৰ শক্তি আৰু বজ্ৰই কি দিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি কৈছে তাৰপিছতে বজ্ৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰ গীত কলিজাৰ
সঁচাসুৰ সিক্ত কৈছে চোৱা এতিয়া বজ্ৰ কণ্ঠৰে বজ্ৰপাজি কণ্ঠ বা সেই বলিষ্ঠ কণ্ঠৰে মই ধুমুহাৰ শক্তিৰে সেই কোনো বাধা বিঘিনি মই কাকো ভয় নকৰাকৈ সেই শক্তিৰে গীত গাই কপাম দিগন্ত কৈছে গীত গাই গাই মই মানৱতাৰ কাৰণে মানৱৰ উত্তৰণৰ কাৰণে সেই মানুহৰ মাজত যি সংকীৰ্ণতা মনোভাৱ আছে সেই সংকীৰ্ণতা মনোভাৱ আঁতৰোৱাৰ কাৰণে মই গীত গাই গোটেই দিগন্ত কপাই আকাশ বতাহ মই কপাই তুলিম কৈছে আৰু দানৱৰ মাজতো গাম মানৱৰ গীত কলিজাৰ সঁচাসুৰ সিক্ত আৰু সেই দানৱ মাজত সমাজত কিমান অপশক্তি আছে বেয়া শক্তি আছে ন সেই বেয়া শক্তিবিলাক আঁতৰ কৰি মই কলিজাৰ মই সঁচা সুৰ ঢালি মানে সেই গীতেৰে মানুহক কি উদ্বুদ্ধ কৰি তুলিম বা শক্তি দিম গীতে আছে তোমালোকে চোৱা গীতবিলাকে যিকোনো গীত পাই মানুহক কিমান কি কৰিব পাৰে গীতবিলাক এনেকুৱা শক্তি আছে যে মানুহৰ মনৰ পৰা যি সংকীৰ্ণতা আঁতৰাব পাৰে কাৰোবাক বৈপ্লৱিক যিবিলাক গীতে সেইবিলাক বৈপ্লৱিকভাৱে মানুহক শক্তিশালী কৰি তুলিব পাৰে যিবিলাক নেকি বেয়া সেই বেয়া বাৰৰ পৰা ভালৰ দিশলৈ গতি কৰিব পৰা শক্তি গীত বা ছবিবিলাকৰ থাকে হয়নে গতিকে সেই গীত গাই গাই সমাজত যি বিশৃংখলতা আছে বা সমাজৰ মাজত যি আছে বেয়া অসয়া অপ্ৰীতি আছে বেয়া শক্তিবিলাক আছে সেই শক্তিবিলাক মই দূৰ কৰিম বুলি কৈছে তাৰপিছত কৈছে চোৱা মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ কৈছে আৰু মুমূৰ্ষ মানে হৈছে প্ৰায় মৃতপ্ৰায় হৈ যোৱা মানুহক বা মানৱতাবোধ যি মানুহৰ মনত আজিকালি মানৱতাবোধটো নাইকিয়া হৈ গৈছে সেইবিলাক পুনৰ সঞ্জীৱিত কৰি মানুহ মানে মুমূৰ্ষ মানৱ বিদ্যুৎ মানে হৈছে তাত বিদ্যুৎ শক্তি মানে বিজুলী শক্তি মানে সেই মুমূৰ্ষ মৃতপ্ৰায় মানুহক বা সেই মানৱতাবোধ নাইকিয়া হৈ যোৱা এই মানুহৰ মাজত মই যদি কিঞ্চিত সঞ্জীৱনী শক্তি দি বা সঞ্জীৱিত কৰি তেওঁলোকক মানে পুনৰুজ্জীৱিত কৰি জীয়াই তুলিব পাৰোঁ তেতিয়াহ'লে আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে মই কি শতবাৰ 100বাৰ মই প্ৰণিপাত কৰোঁ সেৱা কৰোঁ বুলি কৈছে মানে মেইন কথাটো হ'ল তোমালোকে চোৱা এই কবিতাটোত কবিয়ে কি কৈছে যাতে সেই শক্তি প্ৰকৃতিৰ পৰা শক্তিখিনি লৈ মানৱতাৰ কাৰণে তেওঁ মানৱতাৰ উত্তৰণৰ কাৰণে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু সেই শক্তিখনত গীত গাই গোটেই সমাজত থকা যিবিলাক বেয়া শক্তি সেইবিলাক নাশ কৰি মানৱতাবোধ জগাই তুলিবলৈ মানে কবিয়ে চেষ্টা কৰিব বুলি এই কবিতাটোত উল্লেখ কৰিছে ঠিক আছে আমিতো সকলোৱে ডক্টৰ ভূপেন হাজৰিকা নাম শুনিছোঁ তেখেতক জানোৱে গতিকে কবি পৰিচয় দিছে তোমালোকে ইয়াত চোৱা জন্ম শদিয়াত 1926 চনৰ 8 ছেপ্টেম্বৰত গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰে কৈছে তেখেতে গুৱাহাটীৰ কটন কলেজৰ পৰা আইএ পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে কৈছে তেখেতে BA আৰু ধৰি লওক স্নাতকোত্তৰ ডিগ্ৰী কৰিলে সেইখিনি ক'ৰ পৰা বাৰাণসী বিশ্ববিদ্যালয়ৰ পৰা কৰিলে আৰু আইএ পৰীক্ষা গুৱাহাটী কটন কলেজৰ পৰা তেওঁ পাছ কৰিছিলে পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰা PhD উপাধি লাভ কৰে যিটো ডক্টৰ ভূপেন হাজৰিকা বুলি কওঁ সেই PhD উপাধি তেওঁ ডক্টৰেট উপাধি ক'ৰ পৰা লাভ কৰিছিল কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰটো কাৰ্যনিৰ্বাহ কৰিছিল তেখেতে কৈছে বি বৰুৱা যিখন মহাবিদ্যালয় কলেজ আছে গুৱাহাটী বিশ্বত তেওঁ অধ্যাপনা কাম শিক্ষকতা কাম কৰিছিলে আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে কৈছে অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা ব্যক্তিয়ে ঘাইকৈ কণ্ঠ শিল্পী গীতিকাৰ চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয় বিশ্বৰ বিভিন্ন স্থানত সমাদৰ পাবলৈ সক্ষম হৈছে 1956 চনত এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু 8খন অসমীয়া এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল কৈছে তেওঁ এৰাবাটৰ সুৰ মথবা তোমালোকে এইবিলাক ইয়াৰে কেইখনমান হ'ল শকুন্তলা প্ৰতিধ্বনি লতিঘটি চিকমিক বিজুলী চিৰাজ আদি অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা হিন্দী ভোজপুৰী কাৰ্বি বড়ো মালায়ালম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিলে কৈছে তেখেতৰ নাটকীয়খনৰ কি বুলি কয় তেখেত কি কৰি পেলাই পৰিচালনা কৰা চিনেমা এখন হ'ল কি কৈছে তোমালোক মথবা শকুন্তলা প্ৰতিধ্বনি লতিঘটি চিকমিক বিজুলী চিৰাজ এইবিলাক পৰীক্ষাত আহিব পাৰে তাৰপিছতে পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা 9খন কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল সম্পাদিত আলোচনী আমাৰ প্ৰতিনিধি বিন্দু প্ৰতিধ্বনি আদি ৰচিত গ্ৰন্থ 50খনতকৈ অধিক ডক্টৰ হাজৰিকাই দেশে বিদেশে অৰ্ধ শতাধিক বঁটা সন্মান লাভ কৰিছিল
ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনা ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, তেওঁ লাভ কৰিছে দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য। 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত তেখেতৰ দেহাৱসান ঘটে। আধুনিক অসমীয়া তথা ভাৰতীয় গীতি কবিতাৰ ইতিহাসত ডক্টৰ হাজৰিকাৰ গীতি কবিতাসমূহে এক বিশেষ স্থান লাভ কৰিছে। মানুহৰ হৃদয়ৰ বিচিত্ৰ ভাৱানুভূতিৰ লগতে প্ৰকৃতি আৰু মানৱ সমাজ সংস্কৃতিক লৈ তেওঁ সংগীতৰ মোচনেৰে কি কৈছে বাংময় কৰি তুলি অত্যন্ত হৃদয়স্পৰ্শী আবেদনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। খ্ৰীষ্টীয় 1963 চনত ৰচিত এই গীতি কবিতাটিৰ জৰিয়তে গীতিকাৰে প্ৰকৃতিৰ জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গাব বিচাৰিছে গৈছে। গতিকে এইটো গীতি কবিতা, যি কবিতা কেতিয়া ৰচনা কৰিছিল তেখেতে 1963 চনত। আৰু কি কৈছে গীতিকাৰে প্ৰকৃতিৰ জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গাব বিচাৰিছে গৈছে। কবিতাটিত মানৱতাৰ জয়গান গাইছে কৈছে, প্ৰকৃতিৰ পৰা সেই শক্তি আহৰণ কৰি, হয়নে? বাৰু আজি আমি এইটো ভিতৰত তোমালোকৰ এই যিটো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই কবিতাটো আমি পঢ়িলোঁ, লগতে বুজিবলৈ চেষ্টা কৰিলোঁ। আমাৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ যে কিবা হেল্প হৈছে বুলি ভাবে তেতিয়াহ'লে প্লিজ লাইক কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু লগতে তোমালোকৰ যিকোনো তোমালোক বুজি পোৱা যেনে কিবা অসুবিধা আছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তোমালোকে তাৰ বাবে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ বিন্দাছ কমেণ্ট কৰি দিবা, ঠিক আছে?